অসম আৰু ছাৰ্ভিচেছৰ মাজৰ ডে টুৰ আপডেট লৈ আহিছোঁ আৰু কি ক'ম আচলতে টেষ্ট মেচ 4দিনীয়া মেচ ৰঞ্জি ট্ৰফিৰ আৰু আজি যি মেচখনৰ ৰিজাল্ট আচলতে 2টা দিন সম্পূৰ্ণ নহওঁতে মেচখনৰ ৰিজাল্ট আহি গ'ল আৰু এই মেচখনত অসম দলে 8 উইকেটত পৰাস্ত হৈছে ছাৰ্ভিচেছৰ লগত। অসমৰ আচলতে ইমানেই দুৰ্বল প্ৰদৰ্শন এই মেচখনত যে প্ৰথম ডে ওৱানৰ মই আপডেট দি দিছোঁ। ডে ওৱানত অসম দলে 51 ৰানৰ এটা লিড লৈছিলে, যি প্ৰথম ইনিংছৰ 103 ৰান কৰাত ছাৰ্ভিচেছে যেতিয়া 108 ৰান কৰিলে 5 ৰান লিড হ'ল ছাৰ্ভিচেছৰ। তাৰপিছত অসম দলে বেটিং কৰিবলৈ সেই 5টা উইকেট হেৰুৱাই পেলাইছিলে, মাত্ৰ 56 ৰানতে 5টা উইকেট হেৰুৱাই পেলাইছিলে আৰু ডে ওৱান সমাপ্ত হৈছিলে আৰু 51 এটা লিড লৈছিলে অসম দলে। আৰু ডে টুত আচলতে অসমৰ পৰা বহুখিনি আশা কৰিছিলোঁ, কাৰণ সুমিত ঘাটিকাউকাৰ আৰু শিৱশংকৰ ৰয়ে বেটিং কৰি আছিলে। 17 ৰানত সুমিত ঘাটিকাউকাৰ আৰু 6 ৰানত শিৱশংকৰ ৰয়ে বেটিং কৰি আছিলে আৰু ডে টুত অসম দলে কামবেক কৰিব বুলি ভাবিছিলোঁ আৰু এটা লিড ল'ব। আৰু যিহেতু বলিং পিটছ, গতিকে এটা কমচে কম 150 ৰান মানৰ এটা লিড ল'ব তেনেধৰণৰ এটা আশা কৰিছিলোঁ অসম দলৰ পৰা। কিন্তু কি ক'ম, মাত্ৰ 19 ৰানতে বাকী থকা 5টা উইকেট হেৰুৱাই পেলাইছে আজি অসম দলটোৱে। অৰ্থাৎ 75 ৰানতে আটাইকেইটা উইকেট হেৰুৱাইছে ছেকেণ্ড ইনিংছটোত অসম দলে আৰু 71 ৰানৰ টাৰ্গেট পাইছিলে ছাৰ্ভিচেছে আৰু 71 ৰান মাত্ৰ 2টা উইকেটতে 71 ৰান কৰিলে আৰু 8 উইকেটত ছাৰ্ভিচেছে এই মেচখনত জয়লাভ কৰিছে। তো ইমানেই দুৰ্বল প্ৰদৰ্শন, এনেকৈ খেলিলে অসম দলে মেচ জিকিব কেতিয়া? আৰু সকলোখিনি আচলতে অসম দলে নিৰ্ভৰ কৰি থাকে ৰিয়ান পৰাগৰ ওপৰত, আৰু ৰিয়ান পৰাগে অকলে কি কৰিব? তো যিহেতু বলিং পিচ, ৰিয়ান পৰাগৰ ফালৰ পৰা বেটিঙত দুৰ্বল প্ৰদৰ্শন হৈছে। প্ৰথম ইনিংছত 36 কৰি দ্বিতীয় ইনিংছত 12 কৰিছে ৰিয়ান পৰাগে। আৰু এটা কথা, ঠিক ৰিয়ান পৰাগে বেটিঙত নোৱাৰিলেও কিন্তু বলিঙতো কৰি দেখুৱাইছে। বলিঙত প্ৰথম ইনিংছত 5টা উইকেট ৰিয়ান পৰাগে লৈছে আৰু ছেকেণ্ড ইনিংছত যি 2টা উইকেট ছাৰ্ভিচেছৰ ফালৰ পৰা গৈছে, সেই 2টা উইকেটে কিন্তু ৰিয়ান পৰাগে লৈছে। অৰ্থাৎ মেচখনত 7টাকৈ উইকেট ৰিয়ান পৰাগে লৈছে। অৰ্থাৎ 12টা যি উইকেট ছাৰ্ভিচেছৰ গৈছে এই মেচখনত, সেই 12টা উইকেটৰ ভিতৰত কিন্তু 7টা উইকেট ৰিয়ান পৰাগৰে হয়। তো ৰিয়ান পৰাগৰটো বেটিঙত যদি দুৰ্বল কৰিছে, বলিঙতো সেইখিনি কৰি দেখুৱাইছে। তো অকল ৰিয়ান পৰাগৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব। টিমটো 11জন খেলুৱৈৰ ভিতৰত বাকী 10জনো কিন্তু ভাল খেলিব লাগিব। আৰু প্ৰথম ইনিংছটোত প্ৰদ্যুন শইকীয়া এটা ভাল ইনিংছ খেলিছিলে, 52 ৰান কৰিছিলে এইখন ফিল্ডত। তো প্ৰদ্যুন শইকীয়াৰ বাহিৰে আৰু ছেকেণ্ড ইনিংছটোত আচলতে প্ৰদ্যুন শইকীয়া 0 ৰান কৰি আউট হৈছে। কথা নাই বাৰু, কাৰণ প্ৰথম ইনিংছটোত যিহেতু 52 ৰান কৰিছে, ছেকেণ্ড ইনিংছটোত আৰু বাকী খেলুৱৈবিলাকৰ কৰিব লাগিছিলে। তো 52 ৰান প্ৰদ্যুন শইকীয়াৰ বাহিৰে বাকীটো কাৰো ভাল বেটিং হোৱা নাই, কাৰোৱে ভাল বেটিং হোৱা নাই। কোনো এগৰাকী খেলুৱৈ ভাল বেটিং কৰিব পৰা নাই অসম দলৰ ফালৰ পৰা। কেপ্টেইন ডেনিছ জাছ এনেই ইমান ভাল খেলে ডেনিছ জাছে, কিন্তু এই মেচখন কি খেলিছে? প্ৰথম ইনিংছটোত কেপ্টেইন ডেনিছ জাছে 0 ৰান কৰিছে, দ্বিতীয় ইনিংছটোত 10 কৰিছে। তাৰপিছত সুমিত ঘাটিকাউকাৰ আছে, প্ৰথম ইনিংছটোত 0 ৰান কৰিছে, দ্বিতীয় ইনিংছটোত কিমান কৰিছে? 17 ৰান কৰিছে। শিৱশংকৰ ৰয় প্ৰথম ইনিংছটোত কৰিছে 0, দ্বিতীয় ইনিংছটোত কৰিছে 6। এইসকল বেটছমেনে এনেকৈ খেলিলে কেনেকৈ হ'ব? আৰু আছে পাৰভেজ মুশ্বাৰফে প্ৰথম ইনিংছটোত 0 ৰান কৰিছে আৰু দ্বিতীয় ইনিংছটোত কিমান কৰিলে? 1। তাৰপিছত আকাশ সেন গুপ্তাই প্ৰথম ইনিংছটোত কৰিছে 0, দ্বিতীয় ইনিংছটোত কৰিছে 5। এতিয়া কোনগৰাকী খেলুৱৈ ভাল খেলিছে অসম দলৰ হয়? ৰিয়ান পৰাগে প্ৰথম ইনিংছটোত কৰিছে 36 আৰু দ্বিতীয় ইনিংছটোত কৰিছে 12। তো বাকী খেলুৱৈবিলাকতকৈ কিন্তু ৰিয়ান পৰাগে অলপ হ'লেও ভাল খেলিছে বেটিঙতো। তো ৰিয়ান পৰাগত ঠিক আছে, ৰিয়ান পৰাগৰ বেটিঙত আমি বেছি আশা কৰোঁ, বেটিং অলৰাউণ্ডাৰ হিচাপে বেটিঙত ৰিয়ান পৰাগৰ পৰা বেছি আশা কৰোঁ। কিন্তু সকলো মেচতে ৰিয়ান পৰাগ আছে বা ৰিয়ান পৰাগ আছে তেনেকৈ ভাবি থাকিলেতো নহ'ব। তো ৰিয়ান পৰাগে নিজৰ যিখিনি কমিয়া আছিলে, বেটিঙত যিখিনি কমিয়া আছিলে, সেইখিনি কিন্তু বলিঙৰ দ্বাৰা সেইখিনি পূৰণ কৰিছে। বলিঙত 7টাকৈ উইকেট লৈছে এই মেচখনত। তো প্ৰথম ইনিংছত যি 5টা উইকেট লৈছে ৰিয়ান পৰাগে, যদি সেই 5টা উইকেট ৰিয়ান পৰাগৰ ফালৰ পৰা নাহিল হয়, তেতিয়াহ'লে হয়তো ছাৰ্ভিচেছৰ ফালৰ পৰা প্ৰথম ইনিংছতে ইমান লিড লৈ ল'লে হয়। তো ছাৰ্ভিচেছে হয়তো ছেকেণ্ড ইনিংছ বেটিং কৰিবই লগা নহ'ল হয়, এটা ইনিংছতে অসম দল হাৰিল হয়। তো সকলোখিনি ৰিয়ান পৰাগৰ ওপৰত এৰি দিলেতো নহ'ব। আমি অকল এখন মেচ জিকিব হ'লে অকল এগৰাকী খেলুৱৈ ভাল খেলিলে নহ'ব, এটা টিম ৱৰ্ক লাগিব। তেতিয়াহে মেচখনত জয়লাভ কৰিব পাৰিব অসম দলে। তাৰপিছত যদি আমি বলিঙৰ কথালৈ আহোঁ, বলিঙত বাকী বলাৰসকল ক'ত গ'ল? ৰিয়ান পৰাগে প্ৰথম ইনিংছত 5টা উইকেট লৈছে আৰু তাৰপিছত ৰাহুল সিঙলে ভাল বলিং কৰিছে, ৰাহুল সিঙে 4টা উইকেট লৈছে আৰু মুক্তাৰ হুছেইনে 1টা উইকেট। তাৰ বাহিৰে বাকী বলাৰসকল প্ৰথম ইনিংছটোত বাৰু দৰকাৰ হোৱা নাছিলে। ছেকেণ্ড ইনিংছটোত 71 টাৰ্গেট পাইছিলে। যদি অসম দলক 75 ৰানত অল আউট কৰিব পাৰে, তেতিয়াহ'লে অন্ততঃ ছাৰ্ভিচেছৰ মাত্ৰ 2টা উইকেট গৈছে, সেই 2টা উইকেটো কিন্তু ৰিয়ান পৰাগে লৈছে। বাকী বলাৰসকল ক'ত গ'ল? বাকী বলাৰসকলে কি ভাল বল কৰিব, কিয় পৰা নাই? এনেধৰণৰ প্ৰদৰ্শন কৰি থাকিলে অসম দলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। তো
তো আগৰ যিখন মেচ আছিলে আগৰ মেচখনতো 1 পইণ্টহে আহিছিলে অসম দলৰ আৰু ইয়াতে 0 পইণ্ট ইয়াতে কোনো ধৰণৰ পইণ্ট লাভ কৰিব নোৱাৰিলে অসম দলে তো এনেকৈ ৰঞ্জিত ট্ৰফিত আৰু আগলৈ কেনেকৈ যাব পাৰিব ছেমিফাইনেল কেনেকৈ প্ৰৱেশ কৰিব পাৰিব সেয়াটো খুবেই কঠিন বুলি কম মোৰ ফালৰ পৰা এতিয়া অসম দলৰ নেক্সট মেচখন আছে 1 নৱেম্বৰ তাৰিখে ৰেলৱেছৰ লগত আৰু সেইখন মেচত কিন্তু অসম দলে যিকোনো কাৰণত জিকিবই লাগিব তেতিয়াহে ৰঞ্জিত ট্ৰফিত অসম দলৰ কিন্তু আগলৈ যোৱাৰ আশা থাকিব তো এতিয়া চাবলগীয়া হ'ব সেই মেচখনত অসম দলে কেনেধৰণৰ খেলে তো লৈ আহিম সেই মেচখনৰ আপডেট চাই থাকিব ভিডিঅ'বিলাক আৰু লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ